সঁচাকৈ দেই মানুহৰ মানৱতা বোলা গুণটো একেবাৰে নাইকিয়া হৈ গৈছে। কিয় ক'লো কথাটো জানেনে? নাজিৰাত যি নেকি হৃদয় বিদাৰক সেই ঘটনাটো ঘটিছিলে, একে ঘৰৰে 4জন সদস্য নাইকিয়া হৈছিলে আৰু তাৰপিছত যেতিয়া উদ্ধাৰ কৰি তেওঁলোকক পোষ্টমৰ্টম কৰিবলৈ নিয়া হ'ল, পোষ্টমৰ্টমৰ কাৰণে তেওঁলোকক এজনৰ প্ৰতিজনৰে তেওঁলোকৰ 15,000 টকাকৈ ডিমাণ্ড কৰিছে। আৰু যেনে 15,000 টকাকৈ ডিমাণ্ড কৰিছে, তেওঁলোকৰ কোনটো ফালৰ পৰা কোনটো মগজে তেওঁলোকে বাৰু সেইবিলাক পইচা ডিমাণ্ড কৰিব পাৰিছে আপোনালোকে কওকচোন? না তেওঁলোকৰ আছে, না ওচৰ চুবুৰীয়া সহায় কৰিব পাৰিব, সকলোৰে একে অৱস্থা। তাৰ পিছতো সেই তেওঁলোকৰ মানৱতা নথকা সেই অভদ্ৰ মানে কি বুলি কয় আৰু পশুতকৈও মানে জ্ঞান শূন্য তেওঁলোকে কি কৰিছে, তেওঁলোকক পইচা বিচাৰিছে আৰু পইচা নিদিলে তেওঁলোকে কাম কৰি নিদিয়ে আৰু সকলোৰে অৱস্থা একেই, কোনেনো কেনেকৈ দিব, হয় নে নহয়? কিন্তু সঁচাকৈ ইমানেই দুখ লাগিছে, মানুহে সেই সিহঁতৰ মানে যি ছবিখিনি ওলাই নিউজ হৈ আছে সেইখিনি দেখিলে সঁচাকৈ একেবাৰে কি ক'ব, মানুহ নিজৰ ঘৰতে মানুহ মৰা নিচিনা তেনেকুৱা লাগিছে সেই পৰিস্থিতিবিলাক দেখি। আৰু তাৰপিছতো তেওঁলোকৰ মানে বুকু কপা নাই, তেওঁলোকে লাজ পোৱা নাই যে আমাক ইমানখিনি টকা দে বুলি ক'বলৈ। কেনেকুৱা ধৰণৰ কথা বাৰু কওকচোন? সঁচাকৈ আচৰিত। আজি যেতিয়া মই সেই এগৰাকী মহিলাই আৰু এগৰাকী ছোৱালী, মই তেওঁলোকৰ কোন কোন আছিলে নাজানো, কিন্তু ল'ৰা 2জন, মাক আৰু ভণ্টিজনী, সেই গোটেই 4টা সদস্য নাইকিয়া হৈ যোৱাৰ পিছত আৰু যদিও মানুহ আছে নাজানো, কিন্তু তেওঁলোকৰ হয়তো নিজৰ মানুহেই হ'ব আৰু সেইকাৰণে তেওঁলোকে তেনেকৈ ইমান কান্দি কাটি আছে। সকলোৱে কান্দিছে, কিন্তু তেওঁলোকৰ ঘৰৰ মানুহখিনি বেছি নহয় জানো? হয়তো সেই ছোৱালীগৰাকী আৰু কিজনী ভগ্নী আছিলে নাজানো সেইখিনি কথা, কিন্তু মই জনাত ছোৱালীজনী পোৱা নাছিলে আৰু পালে যদিনো মই গম পোৱা নাই। মানে ইমানেই পানীৰ নিউজ আহে, সেইটো মানে মই দেখা নাই। কিন্তু সেই ল'ৰা 2জন, ছোৱালীজনী মাতৃগৰাকীৰ ফটোকেইখনেই মুখৰ আগত আহি থাকে, একো কাম বন কৰিবলৈকৈ মন নাযায়। আৰু যেতিয়া মই আজি নিউজটো দেখিলোঁ যে সেই মহিলাগৰাকীয়ে আহ্বান কৰিছে যে যিকোনো প্ৰকাৰে তেওঁলোকে কি কৰিব লাগে, উদ্ধাৰ হ'ব লাগে, নহয় জানো? আৰু তেওঁলোকেও য'ত পোষ্টমৰ্টম কৰিছে তাতো তেওঁলোকে নিজে সেইটো বিবেচনা কৰিব লাগে যে মানৱতাৰ খাতিৰত তেওঁলোকে কি কৰিব লাগে, 1 টকা নোলোৱাকৈও মোৰ ফালৰ পৰা মই কৈছোঁ তেওঁলোকে সহায় কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ, তেওঁলোকে য'ত এইবিলাক কৰিছে এইকেইদিনত অন্ততঃ এই বানপানী যি নেকি হৈ আছে, বানপানীৰ পিছতো যে যি মহামাৰী আহিব কি ক'ম, এতিয়া যিমান মৰিছে তাৰ পিছত আকৌ বেছিকৈ মৰিব, পানী শুকোৱাৰ পিছত আকৌ বেছিকৈ মৰিব এই গেলা দুৰ্গন্ধত। আপোনালোকে চাব, হয়নে নহয়? গতিকে ইমানেই বেয়া লাগিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ, আপুনি এইকেইদিন, এই 1 মাহ 1.5 মাহ আপোনালোকে চৰকাৰীয়ে হওক বা যিয়ে নহওক তেওঁলোকক কওক যে এইটো বিনামূলীয়াকৈ কৰি দিয়ক, যি লোকচান হয় যি হেৰি হয় হওক, কিন্তু আপোনালোকে মানৱীয়তাৰ খাতিৰত আপোনালোকে সেইটো বিনামূলীয়া কৰক। বেমাৰ চিকিৎসাৰ পৰা আদি কৰি এই মানুহ ঘৰৰ যি নেকি 4টা প্ৰাণী ঢুকাই গ'ল তেওঁলোককো আপুনি উদ্ধাৰ কৰক। আৰু মহিলাগৰাকীয়ে ইমান কান্দি কান্দি সেই কথাখিনি কৈছে, বা এগৰাকী মই ভাবিছোঁ ভগ্নীয়ে হ'ব চাগে দেই, তেওঁ কৈছে কথাখিনি। সঁচাকৈ ইমান দুখজনক, মানে মোৰ এতিয়া ক'ব মই পৰা অৱস্থাত নাই। আৰু আপোনালোকে নিজে শুনক তেওঁলোকে কি কৈছে। 4জন মানুহ নাইকিয়া হৈছিলে, 3জনৰ আমি পালোঁ, 2জনৰ অলৰেডি সৎকাৰ হৈ গৈছে। তেওঁলোকক মানে প্ৰথম নিয়াৰ পৰা পোষ্টমৰ্টম কৰাৰ পৰা 30,000 টকা খৰচ হৈছে। খিনি আমি যেনে তেনে মেনেজ কৰি দিলোঁ, কিন্তু বাকী 2জনক আৰু 30,000 টকা দৰকাৰ হ'ব। কাৰণ কেলৈ আমি সেই 30,000 দিবলৈ আমি ঘৰৰ পৰাতো কোনো একো উলিয়াব পৰা নাই, আৰু কাৰোবাক আমি হাত পাতিবলৈ চবৰে একে অৱস্থা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ নামত লুট, নাজিৰাত মানৱতাৰ অপমৃত্যু, বানত মৰণোত্তৰ পৰীক্ষাৰ নামত ধনৰ বেহা, প্ৰতিটো মৃতদেহৰ বিনিময়ত 15,000 টকা দাবী। বানত উটি গৈছিল একেটা পৰিয়ালৰ 4জন। অভয়পুৰীয়াৰ এটা পৰিয়ালৰ 4গৰাকী সদস্য সন্ধানহীন হৈছিল আৰু ইতিমধ্যে তেওঁলোকৰ 3জনৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু তেওঁলোকে যেতিয়া মৃতদেহ উদ্ধাৰ কৰাৰ পিছত তাৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ অন্তত সৎকাৰ কৰিবলৈ গৈছে, তেতিয়া তেওঁলোকে বহু পৰিমাণৰ ধন পৰিশোধ কৰিব লগা হৈছে। 3জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন এজন।
দুজনৰ সৎকাৰ কোনোমতে সম্ভৱ হ'ল উদ্ধাৰ হোৱা আন এজন মৃতক আৰু সন্ধানহীনক লৈ বিপদত পৰিয়াল নিউজ 18ৰ সাংবাদিকৰ আগত ভুক্তভোগীয়ে উজাৰিলে ক্ষোভ ডেড বডিটো তেওঁলোকে পোষ্টমৰ্টম কৰিবৰ কাৰণে পোষ্টমৰ্টম কৰিব গাড়ীৰ পৰা নমাইছে গাড়ীত উঠাইছে উঠাই পেলাই তেওঁলোকে আকৌ শ্মশানলৈ নিছে শ্মশানত যে জ্বলাইছে এই গোটেইখিনি কৰিব বাবদ তেওঁলোকে 30,000 টকা লৈছে এনেকুৱাকৈ যদি ভৰিবলগীয়া হয় মানে আমি আৰু বাকী দুজনক আমি পোষ্টমৰ্টম কৰিব নোৱাৰিম মানে পোষ্টমৰ্টম কৰিব নোৱাৰিম দাহ কৰিব নোৱাৰিম ইমান পইচা মানে আমাৰ হাততো এতিয়া নাই বানপীড়িতৰ অন্তহীন দুৰ্দশা মৃতকৰ সৎকাৰৰ বাবে প্ৰশাসনে ল'ব নেকি কিবা ব্যৱস্থা আপোনালোকে নিশ্চয় শুনিলে চাগে শুনাৰ পিছত আৰু এষাৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ মানুহৰ মানৱীয়তা নাইকিয়া বুলি মই কিয় কৈছোঁ জানেনে অকল যে এই পোষ্টমৰ্টমৰ কথাটোতে কৈছোঁ সেইটো নহয় কিছুমান মানুহ এনেকুৱা অভদ্ৰামী দেখিছোঁ কি কৰিছে জানেনে কিহেৰে ভাত খাইছে এইকেইদিন মাছ মাংস নে কিহেৰে খাইছে সেয়া তাৰ বাদে হ'ল মই নাচিছোঁ মই ফুৰিছোঁ মই ড্ৰেছ পিন্ধি ফটো পষ্ট দিছোঁ মানে কিমান কি ভিডিঅ' দেখিব ফটো দেখিব সঁচাকৈ একদম এনেকুৱা নীলাজ মানে কি ক'ব আৰু দেই সঁচাকৈ মানুহ এনেকুৱা বাৰু থাকেনে মই মানে কি ক'ম বহুত বেয়াকৈ ক'বলৈ মন যায় কিন্তু বহুত ধৈৰ্য ধৰি এই মুহূৰ্তত এইবিলাক কথা কোৱা নাই কিটো সতেৰে তেওঁলোকে নাচিছে কিটো সতেৰে এটা উলিয়াই এটা সোমোৱাই ফটো উঠি পেলাই দিছে আৰু এজনীক যে দেখিছোঁ ইছৰাম ভিডিঅ' বনাই বিচনাখনত লিংক দিয়া কিবা দিয়া কত কি দেখিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় দেই ভুল হ'লেও আপোনালোকে ক্ষমা কৰিব